মনটো ভাল লাগিছে আৰু লগবিলাক পালে যে। তাৰপিছত এয়া আমি ভ্ৰমণৰ ভিতৰত সোমাই আছোঁ আৰু মানে সকামটো মানে কালিয়ে হৈ গ'ল, নিয়ম নীতি চব সকলো ঘৰত হৈ গ'ল। আৰু ইয়াত মানে এতিয়া খানাটো মানে ইয়াত খুৱাইছে আৰু যিহেতু মানে জেগাৰ মানে কম যে, সেইটো কাৰণে মানে ইয়াৰ ভ্ৰমণতে মানে খানা খোৱাটো মানে ইয়াত পাতিলে। তাৰপিছত আৰু আমি ইয়ালৈ আহিব লগা হ'ল। মই মানে নাহো বুলিয়ে কৈ আছিলোঁ, ইলু বাইদেউ মোক জুজবস্তি লৈ আহিলে। আৰু এইফালে মানে ছাৰৰ বিষয়ে দুআষাৰ কৈ আছে, আৰু এইফালে ছাৰৰ বিষয়ে মানে কিতাপ উলিয়াইছিলে, আৰু এইফালে কিতাপ মানে বিতাইছে। আৰু ছাৰ মানে এজন বহুত মানে ভাল মানুহ আছিলে আৰু বহু ক্ষেত্ৰত মানে জড়িত আছিলে, শিৱপ্ৰসাদ দত্ত। আৰু এইফালে মানে মই চাইছোঁ আৰু ছাৰৰ বিষয়ে মানে ইমান ধুনীয়াকৈ লিখিছে। আৰু একদম এইফালে আমাৰ শান্তি, ইলু বাইদেউ আৰু ইলু বাইদেউ দাদাও ইমান ধুনীয়াকৈ লিখিছে, দেখিছেনে বাৰু? আৰু পঢ়ি মানে মোৰে মানে একদম দুখ লাগি গ'ল। তাৰপিছত এইফালে মানে ছাৰৰ বিষয়ে দুআষাৰ কৈ আছে, এইফালে শুনি আছোঁ। আৰু মানুহ মানে এতিয়া বহুতখিনি গোট খাইছে আৰু পিছলৈ মানে বহুত গোট খাব আৰু। লৈছোঁ। তাৰপিছত আকৌ কাম সোপা আছে, কাম সোপা কৰিব লাগিব। তাৰপিছত আৰু গধূলিকৈ আজি ভণ্টিহঁতৰ ঘৰত যাম, আৰু কাইলৈ মানে সিহঁতৰ ঘৰত ধান কাটিব লাগিবগৈ। আৰু এতিয়া মানে ফ্ৰী আছোঁ যে, সেইটো কাৰণে মানে ধান এদিন কাটি থৈ আহিবগৈ লাগিব। আৰু এইফালে মানে আমি কথা পাতোঁতে মানে এয়া মোবাইলটোকে মানে ইলু বাইদেৱে ল'বলৈ পাহৰি থাকিলে, আৰু মোৰ বেগত মানে সোমাই আছিলে। আৰু এতিয়া মানে ফোন কৰিলে দাদাই, মোবাইলটো আছে নেকি? মই বোলো অঁ, মোৰ বেগতে সোমাই আছে। আৰু সেইটো কাৰণে মানে এয়া শান্তি আৰু লগৰজনী নিবৰ কাৰণে আহি আছে। আৰু মই মানে এতিয়া ধুমাধুম কামখিনি কৰি পিনে মানে ভণ্টিহঁতৰ ঘৰত যাবলৈ ওলাব লাগিব। আৰু আজিলৈ আহিছোঁ, বাই।